যে cosec 30 ডিগ্রি প্লাস cosec 60 ডিগ্রি প্লাস cosec 90 ডিগ্রি ডিভাইডেড বাই sec 0 প্লাস sec 30 প্লাস sec 60 এইখিনিৰ মান উলিয়াব লাগে। এতিয়া চোৱা cosec 30 মানে কিমান আছিলে সেইটো মান বহুৱাই দিম। তো cosec 30 মানে কিমান হ'ব সেইটো হ'ব 2 প্লাস cosec 60 মানে হ'ব কিমান সেইটো হ'ব 2/√3 প্লাস cosec 90 হ'ব কিব 90 হ'ব 1 divided by sec 0 কিমান আছিলে sec 0 আছিলে 1 প্লাস sec 30 কিমান আছিলে 2/√3 প্লাস sec 60 হেতু কিমান আছিলে 2 এতিয়া চোৱা আমি যেতিয়া মান বহুৱাই দিলো তেতিয়া যেটো ভগ্নাংশৰ হৰ আৰু লব যেটো আছে চাবা প্ৰত্যেকটোতে কি আছে ইয়াতো 1 আছে 2 আছে 2 আছে 2/√3 এই তিনিটা ইয়াত তলত কি আছে যোগ হিচাপে আছে এই তিনিটা ওপৰত কি আছে যোগ হিচাপে আছে অৰ্থাৎ হৰ আৰু লবটো কি হ'ব একই হ'ব আৰু আমি জানো যে হৰ আৰু লব যেতিয়া একই হয় তাৰ মানটো কিমান হ'ব 1 হ'ব গতিকে এইখিনি আনসাৰ কিমান হ'ব 1